মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰশংসা বা বিজেপিৰ নেতা মন্ত্ৰী যদি আমি প্ৰশংসা কৰি কিবা এটা কথা কওঁ বা অভিনন্দন জনাওঁ, তাৰ মানে এইটো নহয় যে আমি জুবিন দাৰ ন্যায় বিচৰা নাই, জুবিন দাৰ ন্যায়ৰ কাৰণে আমি মাত মতা নাই। মই চুৰি কৰি একো কাম কৰা নাই। মই যি কৰোঁ চিধাকে কৰোঁ, মই যি কৰোঁ মুক্তভাৱে মুকলিভাৱে অপেন কৰোঁ, একো নাই। আৰু মই এটা কথা কওঁ যে আমি জুবিন দাৰ মৃত্যুৰ কথাটোক আমি এনেকৈ ভাবোঁ যে বিজেপিয়ে জুবিন দাৰ মৃত্যুৰ ন্যায় বিচৰা নাই, তেনেকুৱা ধৰণৰ আমাৰ মনোভাৱ আমি পোষণ কৰি আছোঁ। বা আমাৰ এনেকুৱা এক আৱেগ তৈয়াৰ হৈছে যে বিজেপি হ'লেই বা বিজেপিৰ নেতা মন্ত্ৰী হ'লেই জুবিন দাৰ ন্যায়ৰ মানে পক্ষে নাই। তো তেনেহ'লে আপোনালোকে বহুত কথা চাব লাগিব। ৰূপক শৰ্মা ডাঙৰীয়া নগাঁৱৰ যিগৰাকী বিধায়ক, তেওঁ জুবিন দাৰ নামত অলৰেডি উদ্যান কৰিলে। জুবিন দাৰ নামত পাৰ্কতে প্ৰথম কলাগুৰু ফেষ্টিভেল পাতিছিল নগাঁৱত। আমি যি জুবিন গাৰ্গ ফেষ্টিভেল পাতিছিলোঁ, জুবিন গাৰ্গ ফেষ্টিভেলত তেখেতে ঘোষণা কৰিছিলে যে অহা বছৰ নগাঁৱত পাতিম। তাৰপিছত জুবিন দাই ক'লে যে আমি জুবিন গাৰ্গ ফেষ্টিভেলটো আমি কলাগুৰু ফেষ্টিভেল কৰোঁ। তাৰপিছত ৰূপক শৰ্মা জুবিন দাৰ যি এগৰাকী অনুৰাগী, লগতে শুভাকাংক্ষী, লগতে বন্ধুৰ দৰে, তো তেখেতে যিখিনি দাদাৰ কাৰণে কৰিছে, তেনেকৈ প্ৰায় সংখ্যক আমি মন্ত্ৰী বিধায়কক দেখিছোঁ জুবিন দাৰ প্ৰতি তেখেতসকলৰ দায়বদ্ধ, জুবিন দাৰ প্ৰতি বহুতখিনি কৰিছে। কিন্তু এটা কথাই যে আমি কেৱল দেখুৱাই ফুৰিলে বা দেখুৱাই কিবা এটা কথা ক'লেই যে জুবিন দাৰ ন্যায় পক্ষে মাত মতা হ'ব বা ডিঙিৰ শিৰ ফুলাই আমি সংবাদ মাধ্যমৰ আগত ডিঙিৰ শিৰ ফুলাই আমি যদি কেইটামান কথা কওঁ, তেতিয়া এনেকুৱা নহয় যে আচলতে জুবিন দা আমি ন্যায় বিচাৰি আছোঁ। গোটেই ন্যায় প্ৰক্ৰিয়াটোত প্ৰথমৰ পৰা মই আছোঁ, প্ৰথমৰ পৰাই মাত মাতি আছোঁ। মাত মাতি আপোনালোকে দেখিছেই যে জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ। গোটেই এইখিনি আমাৰ নিজৰ মানুহখিনিৰ মাজৰে জুবিন দাৰ লগত থকা বন্ধু বান্ধৱ একাংশ মানুহেই পলিটিক্স কৰিলে, ৰাজনীতি কৰিলে। কাৰণ কিয় তেওঁলোকেই চিফ মিনিষ্টাৰে হওক বা মুখ্যমন্ত্ৰীয়ে হওক বা বিজেপিৰ বিভিন্ন মন্ত্ৰী বিধায়কসকলক মূৰত এনেকুৱা সোমোৱাই দিলে যে অজয় ফুকনে জাষ্টিছ বিচাৰিছে, অজয় ফুকনে জাষ্টিছৰ কাৰণে প্ৰতিবাদ কৰিছে, আন্দোলন কৰিছে, কেৱল কংগ্ৰেছক প্ৰমোট কৰিবৰ কাৰণে বা কংগ্ৰেছৰ হৈ কৰিছে। তেনেকুৱা ধৰণৰ আমাৰ নিজৰ মানুহে গোটেইখিনি দি দিলে। জুবিন গাৰ্গে জীয়াই থকা অৱস্থাত অজয় ফুকনক বেয়াকৈ কৈছিল, এনেকুৱাকৈ কৈছিল, সেনেকুৱা ধৰণৰ ভিডিঅ' তেওঁলোকে দি দিলে। কোনখিনি মানুহ? আমাৰ একেবাৰে নিজৰ মানুহ, যিখিনি মানুহে এতিয়া হয়তো জুবিন দাৰ ন্যায় বিচাৰি ক'ৰবাত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বা চিঞৰ বাখৰ মাৰিছে। তো তেনেকুৱা ধৰণে হয়তো এতিয়া কৈছে, কিন্তু আমি যেতিয়া মাত মাতিছিলোঁ তেতিয়া তেওঁলোকে মোৰ বিৰুদ্ধে উচতাই দিলে। যিমান মানুহ হৈছিলে, যিমান প্ৰতিবাদ হৈছিলে, এই গোটেই মানুহখিনি অজয় ফুকনে গোটাইছিলে বুলি কৈছিল। তেতিয়া ক'ত গৈছিলে? তেতিয়া এচাম মানুহ ক'ত গৈছিল? যেতিয়া আমাক জেল হাজতলৈ প্ৰেৰণ কৰিছিলে ভিক্টৰ দাসে হওক, ভিক্টৰ দাসক NSA লগালে, 4 মাহ থাকিলে, কোন সকল ওলাই আহিলে, কোনে মাত মাতিলে তেওঁৰ কাৰণে? মই থাকিলোঁ, মোৰ কাৰণে কিমান মাতিলে, কিমান ল'ৰাই একেবাৰে কেনেকুৱা ধৰণে মানে তেওঁলোকে পিটন খাব লগা হৈছে, ইমান তেওঁলোকৰ অৱস্থা বেয়া। কিন্তু সেইসকলক কোনে চাইছিলে, কোনে সহায় কৰি দিছিল? সেই সময়ত যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি মোৰ কথাখিনি যদি তেখেতে ভালদৰে বুজি নাপালে হয়, যেতিয়া গোটেই ভিডিঅ', গোটেই আগৰ কথা যে অজয় ফুকনে কোনো ধৰণৰ এনেকুৱা ৰাজনীতি কৰিবলৈ যোৱা নাই, জুবিন গাৰ্গৰ সদায় একাত্মভাৱে জুবিন গাৰ্গৰ লগত একাকাৰ হোৱা এগৰাকী অনুৰাগী, সহকৰ্মী, সদায় জুবিন গাৰ্গৰ ভালটো বিচৰা এগৰাকী মানুহ বুলি যেতিয়া আমি প্ৰতিষ্ঠা কৰিবলৈ মোৰ ৱাইফৰ লগতে আমাৰ গোটেই পৰিবাৰ, মোৰ শুভাকাংক্ষী, মোৰ ফ্ৰেণ্ড, চাবুৱাৰ মানুহ, বিভিন্ন দল সংগঠন, বিভিন্নজন যেতিয়া তেখেতক ক'লে যে য়েছ অজয় ফুকনে এনেকুৱাখিনি কেতিয়াও নকৰে, সৃষ্টি কৰা মানুহ এজনে ধ্বংসৰ কেতিয়াও কাম্য নহয়, তাৰপিছত তেখেতে বুজি পালে। বুজি পোৱাৰ পিছত কথাখিনি তেওঁ যি ধৰণে মোৰ প্ৰতি মানে সহযোগিতা আগবঢ়ালে, তাৰ কাৰণে মই মুকলি আকাশৰ তলত ওলাই আহিলোঁ। কাৰণ কিয় মোৰ বিৰুদ্ধে তেতিয়াও ষড়যন্ত্ৰ কৰিছিল এচাম মানুহে, যিচাম মানুহ দাদাৰ আশে পাশে আছিল,
দাদাৰ নাম লৈ জুবিন দাৰ নাম লৈ বহুত তেওঁলোকে জোল খালে, তেওঁলোকে বহুত কৰিলে, নিজক প্ৰতিষ্ঠা কৰিলে, কিন্তু তেওঁলোকে আজি তাৰিখলৈকে কিন্তু জুবিন দাৰ ন্যায়ৰ কাৰণে এষাৰো কিন্তু নকলে। তেওঁলোকে ভাবিছিল যে জুবিন দাৰ ন্যায়ৰ কথা ক'লে চৰকাৰে বেয়া পাব। চৰকাৰে কেতিয়াও জুবিন দাৰ ন্যায়ৰ কথা ক'লে কেতিয়াও বেয়া পোৱা নাছিল, কেতিয়াও তেওঁলোকে তেনেকুৱা ধৰণৰ কথা নাছিল। জুবিন দাৰ ন্যায়ৰ প্ৰতিবাদ কৰিবলৈ গৈ কিনে যে বহুতে এৰেষ্ট হৈছে বুলি যি কথাটো ওলাইছে, য়েছ, সেই কথাখিনি এৰেষ্ট হোৱা কথাখিনি কিয় আমি যেতিয়া গৈছিলোঁ তেতিয়া ভাবিছিল, তেতিয়া তেওঁলোকক কৈ দিয়া হৈছিলে যে এওঁলোকে কংগ্ৰেছৰ হৈ প্ৰতিবাদ কৰিব গৈছিল, তেতিয়া ডেফিনেটলি সকলো সজাগ হ'ব। আৰু তেতিয়া কিন্তু সেইটো সময়ত আমাক বচাবৰ কাৰণে কোনো নাহিল, কোনো দল সংগঠন বা কোনেও হেৰি নকৰিলে। কাৰণ কিয় চৰকাৰখনে কেতিয়াও কোৱা নাছিল যে জুবিন গাৰ্গৰ ন্যায় নিদিওঁ। জুবিন গাৰ্গৰ ন্যায় দিবৰ কাৰণে প্ৰথম দিনাখনৰ পৰাই যিখিনি উদ্যোগ লৈছে, আমি হয়তো ন্যায় বিচাৰি আমি জেললৈ গ'লোঁ। তাৰ পিছত কিন্তু আমি যোৱাৰ দুদিন পিছতেই যিকেইটা অপৰাধীক আমি ধৰিব লাগে, শাস্তি দিব লাগে বুলি কৈছিলোঁ, তেওঁলোকক কিন্তু ধৰি আনি আজি তাৰিখলৈকে জেল হাজতত ৰাখিছে। সেইখিনি কৃতিত্ব বা সেইখিনি আমি কৃতজ্ঞতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিব লাগিব। তেখেতে যি ধৰণৰ কৰিছিল আজি তাৰিখলৈকে কিন্তু জেলৰ পৰা ওলোৱা নাই। বহুত মানুহে কৈছিলে যে ইলেকশ্যনৰ পিছত তেওঁলোকক উলিয়াই দিব, কিন্তু আজি ইলেকশ্যন পাৰ হৈ গ'ল, ৰিজাল্টটো দিলে, কিন্তু আজি তাৰিখলৈকে তেনেকুৱা হোৱা নাই। আৰু যিদিনা ইলেকশ্যনৰ ৰিজাল্ট দিছিল তেতিয়াই সিদিনা জামিনৰ ৰায়দান আছিলে সিদ্ধাৰ্থ শৰ্মাৰ, কিন্তু তেওঁ জামিন নাপালে। তাৰপিছত গোটেই প্ৰক্ৰিয়াটো, গোটেই ভিতৰৰ কথাখিনি, জুবিন দাৰ প্ৰতি যিমানখিনি দায়বদ্ধ, জুবিন দাক যিমানখিনি সন্মান শ্ৰদ্ধা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সেয়া আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। আমি প্ৰতিটো খোজত, প্ৰতিটো সময়ত, প্ৰতিটো দিনত আমি তেখেতক আমি পৰ্যবেক্ষণ কৰিছোঁ, তেখেতৰ আমি দৃষ্টি নিক্ষেপ কৰিছোঁ, বিভিন্ন ধৰণৰ কথাত আমি তেখেতক আমি চাইছোঁ উনুকিয়াই। কিন্তু আমি এটাই শেষত পাইছোঁ যে তেখেতে জুবিন গাৰ্গক অত্যন্ত এগৰাকী তেওঁ অনুৰাগী, আৰু লগতে তেখেতে জুবিন দাক সন্মান কৰে, শ্ৰদ্ধা কৰে, ভাল পায়। তেখেতে যিখিনি কৰিছে সেইখিনিত আমি আজি তাৰিখত তেখেতক আমি মানে চেলুট জনাব লাগে। কাৰণ কিয় বহুত কিছুমান কথা আছে, যিখিনি কথাৰ কাৰণে তেখেতে আজি তাৰিখলৈকে জুবিন দাক যিকেইগৰাকীয়ে অনিষ্ট কৰিছিলে, যিকেইগৰাকীয়ে নি হত্যা কৰা হ'ল বুলি অভিযোগ আহিছে, বা ইতিমধ্যেই গোটেই তেখেতে ভাল ভাল এক্সপাৰ্ট আমাৰ এডভকেট দিছে, চৰকাৰী জানে আপোনালোকে, পাব্লিক প্ৰচিকিউটৰ দিছে, চৰকাৰী অধিবক্তা নিয়োগ কৰিছে, বা বিভিন্ন ক্ষেত্ৰত বহুতে হালা কৰি থাকে, বহুতে হুলস্থুল কৰি থাকে, নাই নহ'ব, আমুক হ'ব, তামুক হ'ব। কিছুমান কথা আইনৰ ভাৱেও বা ন্যায়পালিকাৰ আমি যোগেদিও আমি চিন্তা কৰিব লাগিব। আৰু হল বুলি এখন চৰকাৰে সকলোখিনি কৰিব নোৱাৰে। আৰু মই যি জুবিন গাৰ্গৰ প্ৰতিবাদ যে কৰিছিলোঁ যে ন্যায় লাগে, সেই কথাটো আমি এনেকুৱাই মানে গণতান্ত্ৰিক কিবা আন্দোলন কৰিবলৈ মানে এনেকুৱা যোৱা নাই যে, বা অহিংসা আন্দোলন কৰিব যোৱা নাই। আমি বিচাৰিছিলোঁ, আৰু সেই ধৰণে তেখেতে সেই আন্দোলনত যে কোনোবাই ভুল বুজাই দিছিল, যেতিয়া আমি কিবা বিপথে পৰিচালিত কৰিছোঁ, আমি বহুতো মানুহক আমি বেলেগ ফালে যাম বুলি, তাৰপিছত তেতিয়া কিন্তু তেখেতে সেইখিনি বন্ধ কৰিবৰ কাৰণে হয় আমাক হেৰি কৰিলে, কিন্তু পিছত বুজিলে যে অজয় ফুকনে কেতিয়াও এনেকুৱা ধৰণৰ কামত লিপ্ত নহয়, বা অজয় ফুকন কেতিয়াও মানে জুবিন গাৰ্গৰ বেয়াটো নিবিচাৰে, সদায় ভালটো বিচাৰে। আৰু জুবিন গাৰ্গৰ লগত কোনো সম্পৰ্ক বেয়া নাই, ভাল সম্পৰ্ক। সিদিনা 31 আগষ্টলৈকে জুবিন গাৰ্গৰ লগত একেলগে কাম কৰা গোটেইখিনি প্ৰমাণ যেতিয়া আমি দেখুৱাইছোঁ, বা গোটেইখিনি জানিছে, তাৰপিছত বুজি পালে যে অজয় ফুকন আচলতে কি। সদায় মোক লৈ এক ষড়যন্ত্ৰ আছে, যে জুবিনদাৰ ক্ষেত্ৰতে হওক বা অসমৰ কিবা এটা ক্ষেত্ৰত যদি মাত মাতিব যাওঁ, এচাম লোক আছে, যিচাম লোকে সদায় অসমৰ কাৰণে, সমাজখনৰ কাৰণে বেয়াটো বিচাৰে, আৰু তেওঁলোকে প্ৰত্যেকটো কথাতে তেওঁলোকে এটা ইছ্যু উলিয়ায়। এনেকুৱা ধৰণে কৰি দিয়ে যে বিজেপিক মানে যিসকলে বিজেপি হয়, বা যিসকল চৰকাৰখনৰ লগত জড়িত, সেই মানুহবিলাক আজি তাৰিখত জুবিন গাৰ্গৰ ন্যায় বিচৰা নাই,
বা জুবিন গাৰ্গৰ ন্যায় বিচৰাসকল চৰকাৰ বিৰোধী হ'ব লাগিব, এনেকুৱা ধৰণৰ কিবা কিবা কথা থাকিব পাৰে। বা জুবিন গাৰ্গৰ ন্যায় যিসকলে বিচাৰে বা জুবিন গাৰ্গৰ যিসকল অনুৰাগী, সেই অনুৰাগীয়ে চৰকাৰী মানুহৰ লগত উঠা বহা কৰিব নালাগিব বা চৰকাৰখনক বেয়া পাব লাগিব, তেনেকুৱা ধৰণৰ কোনো কথা আচলতে আহিবই নোৱাৰে। চৰকাৰখনত থকা বিজেপি, কংগ্ৰেছ, AGP সকলো যিমান দল আছে অসমত, ভাৰতবৰ্ষত, প্ৰত্যেকেই জুবিন গাৰ্গৰ অনুৰাগী। প্ৰায় যিসকলে জুবিন দাক গান ভাল পায়, জুবিন দাক ভাল পায়, তেওঁলোক অনুৰাগী, শুভাকাংক্ষী। ইয়াত আমি কোনো ৰাজনৈতিকভাৱে তেওঁক বিশ্লেষণ কৰিব নালাগে। চৰকাৰত বা চৰকাৰী পক্ষত থকা মানুহে যে জুবিন দাক বেয়া পায় বা জুবিন দাৰ ন্যায় বিচৰা নাই, এইটো সম্পূৰ্ণ এক ভিত্তিহীন কথা, যিবিলাকে হয়তো কিছুমান উৰা বাতৰি প্ৰচাৰ কৰে আৰু চৰকাৰখনৰ বিৰুদ্ধেও কৰে, তেনেকুৱা ধৰণৰ কথা। মই সদায় এটা কথা যে সদায় মই নিজৰ স্থিতিত থকা মানুহ আৰু সবল স্থিতিত থকা মানুহ, কেতিয়াও কোনো মানুহক আজিলৈকে অজয় ফুকনে তৈল্যমদন কৰি পোৱা নাই। আৰু যিবিলাকে ভাবে যে অজয় ফুকনে মেনেজ হৈ যায় তৈল্যমদনতে, সেইসকলক মই কৈছোঁ যে অজয় ফুকনে আজিলৈকে সেইটো শিকা নাই। কিন্তু এটা কথা যে কিছুমান কথা চিন্তাৰ চৰ্চা কৰিব লাগিব। আমি আৱেগিক হৈ কিছুমান সিদ্ধান্ত লওঁ, যিবিলাক সিদ্ধান্তই নেকি আমাৰ গোটেই পৰিয়ালৰ লগতে গোটেই যিসকল শুভাকাংক্ষী অনুৰাগী থাকে তেওঁলোকৰ তাতো প্ৰভাৱ পৰে, তেওঁলোকেও দুখ পায়। কাৰণ কিয়, বিপদৰ সময়ত অসমত মানুহৰ সংখ্যা খুব কম আহে ওলাই আহিবৰ কাৰণে। আজি আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছোঁ আৰু জুবিন গাৰ্গৰ ন্যায় পাবই। মোৰ বিশ্বাস যে এইখন চৰকাৰৰ দিনতেই জুবিন দাৰ ন্যায় হ'ব। আচলতে আমি ন্যায় বুলি আমি চিঞৰি থাকোঁ, আচলতে ন্যায়টো কি হ'ব মানুহে প্ৰশ্ন কৰে। ন্যায় পামনে? আচলতে আমাক কি লাগে সেইখিনি আমি নিজকো আমি সুধিব লাগিব যে ন্যায়টো আমাক কোন পৰ্যায়লৈকে আমাক ন্যায় লাগে। যে সেই কালপিতকেইটাক আমি শাস্তি দিয়াটো বিচাৰোঁ নে সেই কালপিতকেইটা মানে ফাঁচি দিয়াটো বিচাৰোঁ নে আমি কোনটো কথা আমি কওঁ। যে জুবিন দাই সকলোৱে সুধি থাকে যে জুবিন দাৰ ন্যায়টো কি হ'ব। এতিয়া যি ধৰণে ন্যায়পালিকাই ৰায় প্ৰদান কৰে, যি ধৰণে গোটেই কামখিনি আগবাঢ়ি আছে, আমি ইয়াত অসন্তুষ্টি বুলি আমি কেতিয়াও কোৱা নাই। আৰু আমি সেইটো মই প্ৰথম দিনাখনৰ পৰাই কৈ আছোঁ যে অসন্তুষ্টি কেতিয়াও নাই। অসন্তুষ্টি কি আছিলে সেইবিলাকত কৈছিলোঁ যে আমি ফাষ্ট ট্ৰেক আদালতৰ কথা কৈছিলোঁ, সেয়া দিছে। আমি তেওঁলোকক গোটেইকেইজনক কৰায়ত্ব কৰিব কৈছিলোঁ, কৰিছে। গোটেইখিনি হৈ আছে, গোটেইখিনিতো কৰিছে। তাৰপিছত আমি তেওঁলোকক বাৰে বাৰে আমি চৰকাৰখনৰ দোষাৰোপ বা মুখ্যমন্ত্ৰীক দোষাৰোপ কৰাৰ তাত কি প্ৰশ্ন আহিব পাৰে আপোনালোকে নিজে এবাৰ অনুধাৱন কৰিবচোন। আপোনালোকে এবাৰ নিজেই ভাবিবচোন কথাবিলাক। গোটেই কথাখিনি যদি আমি মানে নিজে এবাৰ ভালদৰে যদি ভাবি চাওঁ, তো কথাখিনি তেনেকুৱা ধৰণৰ। আৰু সদায় যিকোনো ক্ষেত্ৰতে আমি বিতৰ্ক, সমালোচনা বা মানুহক ট্ৰল কৰা, এইবিলাক আচলতে আমি অসমীয়া হিচাপে আমাৰ অসমৰ সমাজখনৰ কিছু একাংশ লোকে এইবিলাক বাৰে বাৰে কৰে আৰু এইবিলাক আমি এৰিবলৈ হ'ল। কিন্তু এইবিলাক যদি নেৰোঁ তেনেহ'লে কেতিয়াও এখন সমাজ শুদ্ধ ৰূপত বা কেতিয়াও আগুৱাই যাব নোৱাৰিব। সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ যে অজয় ফুকনে কৈছিল যে মই অৰাজনৈতিকভাৱে যেতিয়া আছোঁ, মই আজি 2-3 বছৰ ধৰি মই সম্পূৰ্ণ অৰাজনৈতিক আৰু মই কেতিয়াবাই আচলতে ইলেকশ্যন খেলিছিলোঁ। তাৰপিছত মই কংগ্ৰেছ দলৰ লগত মোৰ কোনো সম্পৰ্ক নাছিল আৰু মই কোনো মিটিঙত যোৱা নাই, কোনো কাৰ্যসূচীত মই যোৱা নাই। য়েছ, এইবাৰ ইলেকশ্যনত মই গান নিৰ্মাণ কৰি দিছিলোঁ আৰু 2টামান অনুষ্ঠান মোক কৰি দিব দিছিল এগৰাকী শিল্পী হিচাপে। মই সকলোৰে কৈছোঁ, AGP, BJP, কংগ্ৰেছ বুলি কথা নাই, নিৰ্দলীয় বুলি কথা নাই, মই যিসকলে আমন্ত্ৰণ জনাইছে। আৰু তেনেকে আমাৰ মেক্সিমাম আচলতে বহু সংখ্যক কণ্ঠশিল্পীয়ে হওক বা সংগীত শিল্পীয়ে হওক কোনো ৰাজনৈতিক দলৰ অনুষ্ঠান কৰিছে, কোনো ৰাজনৈতিক দলৰ গীত গাইছে, কোনো ৰাজনৈতিক দলৰ লগত তেওঁলোকৰ মানে সহমত আছে বা সঁহাৰি দিছে। সেইখিনি এটা ব্যক্তিগত কথা। সেই ব্যক্তিগত অনুযায়ী মই এগৰাকী অৰাজনৈতিক, মই কোনো দলত নাই যিহেতু, সেইকাৰণে মই প্ৰত্যেকটো ৰাজনৈতিক দলৰ লগত সম্পৰ্ক ৰাখি এতিয়া মই চাবুৱা সমষ্টিত এইবাৰ
বিনোদ হাজৰিকাদেৱক আমাৰ চাবুৱাৰ এবাৰ 3বাৰ তেখেত বিধায়ক হ'ল, তেখেতক মই মুকলি সমৰ্থন কৰিছিলোঁ। মই যে 38,000 ভোট পাইছিলোঁ 2021-ত, মই সেই ভোটখিনি তেওঁক কৈছিলোঁ যে মোক যিসকলে ৰাইজে ভোট প্ৰদান কৰিছিলে, সেই যিসকলে মোক ভাল পাইছিল, ভাল পাই ভোট প্ৰদান কৰিছিলে, সেই ভোটখিনি বিনোদ হাজৰিকাক দিবৰ কাৰণে মই পোনপটীয়াকৈ কৈছিলোঁ। কাৰণ কিয় সেই মানুহজন ৰাইজৰ বিপদে আপদে সদায় থাকে, মোৰ আপদে বিপদে সদায় থাকে। বিভিন্নজন আমাৰ এক ঘৰুৱা সম্পৰ্ক আছে, ব্যক্তিগত সম্পৰ্ক আছে। এগৰাকী খুব সহজ সৰল মানুহ, তো সেইকাৰণে সেই মানুহগৰাকীৰ হৈ গান সৃষ্টি কৰি দিছোঁ, সেই মানুহগৰাকীৰ হৈ প্ৰচাৰ কৰি দিছোঁ। য়েছ, মই মীৰা বৰঠাকুৰৰ হৈও মই এদিন প্ৰচাৰ কৰি দিছোঁ। কাৰণ কিয় তেখেত মোৰ লগত এক ঘৰুৱা সম্পৰ্ক। আৰু মীৰা বাইদেৱে যিখিনি সময়ত মোক বিপদৰ সময়ত তেখেতে সঁহাৰি প্ৰদান কৰিছে, আজিৰ পৰা নহয়, তেখেতৰ লগত 2016-17 চনৰ পৰাই, ক'ভিডৰ আগৰ পৰাই, কা আন্দোলনৰ আগৰ পৰাই এক ভাল সম্পৰ্ক আছে। তেখেতক ভাল পাওঁ এগৰাকী নেত্ৰী হিচাপে, বাইদেউ হিচাপে ভাবোঁ যিহেতু, তেখেতৰ লগত মোৰ এটা ব্যক্তিগত সম্পৰ্ক আছে। আৰু সেই অনুযায়ীহে মই তেখেতে বহু ৰিকুৱেষ্ট কৰাত আচলতে মই গৈ দিছিলোঁ। আৰু মই তাতে কোনো মানে এনেকুৱা নিৰ্বাচনী সভাত মই বা যোৱা নাই। তেওঁ এটা মিউজিক ৰেলী উলিয়াইছিলে, সেই মিউজিক ৰেলীটোত মই জাষ্ট অকণমান সময়ৰ কাৰণে অংশগ্ৰহণ কৰি দিছিলোঁ। কাৰণ কিয় সেয়া মোৰ দায়িত্ব বুলি এইটো কাৰণে ভাবোঁ, কাৰণ কিয় তেখেত মোৰ বাইদেউ সম্পৰ্কীয়। তাৰপিছত মই বিভিন্নজনৰ, মই ভূপেন কুমাৰ বৰা ডাঙৰীয়া, তেখেত কংগ্ৰেছত থাকোঁতেও মোৰ লগত এক ভাল সম্পৰ্ক আছিল, আৰু বিজেপিলৈ যোৱাৰ পিছতো মোৰ লগত ভাল সম্পৰ্ক। কাৰণ কিয় ব্যক্তিগত এক সম্পৰ্ক হয়, ৰাজনৈতিকভাৱেই তেখেতৰ লগত তেখেতৰ সংস্পৰ্শত আহিছিলোঁ, তেখেতৰ সান্নিধ্যত আহিছিলোঁ। কিন্তু মানুহগৰাকীৰ যিখিনি আচাৰ ব্যৱহাৰ, যি আতিথ্য, মানুহগৰাকীৰ যি সন্মান, আমাৰ এগৰাকী সংগীত শিল্পী হিচাপে যিখিনি সন্মান কৰে, সেইকাৰণে সেইখিনি সদায় অন্তৰ চুই গৈছে। সেই মানুহগৰাকীয়ে য'তেই নাথাকক কিয়, তেওঁ যি দলত নাথাকক কিয়, মই সদায় তেওঁৰ লগত আছোঁ, থাকিম। মই সেয়া স্পষ্টকৈ, মই চুৰি কৰি একো কাম কৰা নাই। মই যি কৰোঁ চিধাকৈ কৰোঁ, মই যি কৰোঁ মুক্তভাৱে, মুকলিভাৱে অ'পেন কৰোঁ। মই যদি কাৰোবাৰ হৈ প্ৰচাৰ কৰিব গৈছোঁ, মই মুকলিভাৱে গৈছোঁ, মই চুৰ কৰি যোৱা নাই। কিন্তু বহুতে মনে মনে বা মানে হেৰি কৰি আছে, কিন্তু মই সেনেকুৱা নহয়। এগৰাকী সংগীত শিল্পী হিচাপে মই মুকলিভাৱে যাক ভাল পাইছোঁ মই সমৰ্থন আগবঢ়াইছোঁ। কাৰণ কিয় আজি তাৰিখলৈকে মই সম্পূৰ্ণ অৰাজনৈতিক। এতিয়ালৈকে মই কোনো ৰাজনৈতিক দলত এতিয়া অংশগ্ৰহণ কৰা নাই, বা কোনো ৰাজনৈতিক দলৰ মই সদস্য নহয় আজি তাৰিখলৈকে। হয়তো ইন ফিউচাৰ, ভৱিষ্যতত মই হয়তো মোৰ স্থিতি মই সলনি কৰিব পাৰোঁ। আজি তাৰিখত এগৰাকী সম্পূৰ্ণ অৰাজনৈতিক ব্যক্তি। আৰু অহা দিনবিলাকত যি ধৰণে অসমৰ বাতাবৰণ বা অসমৰ যি পৰিৱেশ পৰিস্থিতি হ'ব, সেই ওপৰত নিৰ্ভৰ কৰি কিনে মই আগন্তুক সিদ্ধান্ত ল'ম। আৰু ৰাজনৈতিক সিদ্ধান্তই যে সৰ্বস্ব এইটো নহয়। আমি যিহেতু সংগীত জগতখনৰ লগত জড়িত, বহুত কাম কৰিব আছে। মই কৈছোঁৱেই যে ভ্ৰাম্যমাণ থিয়েটাৰৰ সংগীত মোৰ কাৰণে আটাইতকৈ ডাঙৰ কথা। আৰু এইখিনি কাম কৰি আছোঁ, নতুন এটা ষ্টুডিঅ' কৰি আছোঁ। জুবিন দাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে আৰু এটা ষ্টুডিঅ' কৰিছোঁ। আৰু এইখিনি কেৱল ইয়াত সৃষ্টি কৰ্মখিনি কৰিবৰ কাৰণে সংগীত মোৰ জীৱনৰ শ্ৰেষ্ঠ, সংগীত মোৰ প্ৰথম, আৰু সদায় এইটো থাকিব। আৰু জুবিন দাৰ যি গীত মাত, জুবিন দাৰ যি সৃষ্টি, আপুৰুগীয়া সৃষ্টি, জুবিন দাৰ যি সত্তা, এই সত্তাটো সদায় আগুৱাই নিয়াত, সংৰক্ষণ কৰাত, তেখেতৰ এই সত্তাটো, তেখেতৰ জয়ধ্বনি সদায় থাকিব। সেয়া কেতিয়াও কোনো কাৰণত পিছুৱাই নাযাওঁ। আৰু ৰাইজে যি ধৰণে বিচাৰে, ৰাইজে যি ধৰণে আগবাঢ়ে, সেই ধৰণে আমি ৰাইজৰ লগত খোজকাঢ়ি যোৱা মানুহ হয়। কিন্তু এইটো কথা আপোনালোকে ভুল নুবুজিব। মই আকৌ কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰশংসা, বা বিজেপিৰ নেতা মন্ত্ৰী যদি আমি প্ৰশংসা কৰি কিবা এটা কথা কওঁ বা অভিনন্দন জনাওঁ, তাৰ মানে এইটো নহয় যে আমি জুবিন দাৰ ন্যায় বিচৰা নাই, জুবিন দাৰ ন্যায়ৰ কাৰণে আমি মাত মতা নাই। এইটো এটা ভুল ধাৰণা। প্ৰত্যেকেই, মই কৈছোঁ না, চৰকাৰী বেচৰকাৰী প্ৰত্যেকেই
সকলো জুবিন অনুৰাগী হ'ব পাৰে যিসকলে অন্তৰে বিচাৰে তাত আমি কোনেও কাকো বাধা দিব নোৱাৰোঁ